বৰ্তমান সময়ত অসম চৰকাৰে সম্পূৰ্ণভাৱে আৰ্বিট্ৰেৰী চিষ্টেমত ভাৰতত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশী নামৰ যি হাৰাশাস্তি চলাই আছে এই হাৰাশাস্তিৰ বিৰুদ্ধে আজি ABMCৰ আহ্বান মৰ্মে ABMCৰ প্ৰতিখন জিলা সমিতিয়ে BTCৰ প্ৰতিখন জিলা সদৰ আৰু মহকুমা সদৰত এনেকৈ বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোক আটাইয়ে জানে ইতিমধ্যে ABMCয়ে আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে বৰ্তমান সময়ত বিদেশী ন্যায়াধিকৰণ আৰু বৰ্ডাৰ পুলিচৰ দ্বাৰা বিভিন্ন সময়ত এটা ব্যৱস্থাৰ জৰিয়তে যিবিলাক ব্যক্তিক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল সেই ব্যক্তিসমূহক ধৰি লৈ গৈ এটা ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰাখিছে। ইতিমধ্যে আমি বাৰম্বাৰ কৈ আহিছোঁ যে বিদেশী ন্যায়াধিকৰণৰ যিটো ব্যৱস্থা সম্পূৰ্ণভাৱে ভাৰতৰ সাংবিধানিক যিটো ডিউ প্ৰচেছ জনগণৰ মৌলিক অধিকাৰ আৰু যিখিনি হিউমেনিটিৰ বিৰোধী বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। আৰু আপোনালোক আটাইয়ে জানে যে বিদেশী ন্যায়াধিকৰণৰ যিটো মানে এখন ফুল ফেজেড কোৰ্ট নহয়, এইটো এটা কোৱাচি জুডিচিয়েল এটা বডিয়ে এক্সিকিউটিভ বডিৰ দ্বাৰা পৰিচালিত অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ মনিটৰিঙত থকা এটা কোৱাচি জুডিচিয়েল বডি। আৰু উক্ত বিদেশী ন্যায়াধিকৰণ অৰ্থাৎ ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ যিসমূহ ব্যক্তিয়ে ৰুলিং দিছে সেই ৰুলিং তেওঁলোকে কোনো এইটো জাজমেণ্ট নহয়, এইটো এটা অপিনিয়নেই। আৰু সেই অপিনিয়নটো দিবলৈ যাওঁতে আমি বিগত সময়ছোৱাত বিভিন্ন অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জাজমেণ্টতে কথাবিলাক পোহৰলৈ আহিছে যে তাত যিটো ডিউ প্ৰচেছ ফ'ল' কৰিব লাগে সেই ডিউ প্ৰচেছ ফ'ল' কৰা হোৱা নাই। ষ্টেট অফ আছাম ভাৰ্চেছ ৰহিম আলী যিটো গোচৰ আছিলে অনাৰেবল সুপ্ৰিম কোৰ্টে 2024 চনত ৰায়দান দি কৈছে যে ভাৰতত এটা ভাষাৰ এটা বৈচিত্ৰতা আছে, মানে ডাইভাৰ্চিটি অফ লেংগুৱেজৰ কথা কৈছে। ইয়াত নামত আকাৰ ইকাৰ বানান ভুল থকাটো স্বাভাৱিক আৰু ইয়াৰ বাবেই বৰ্ডাৰ পুলিচে কোনো এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰিব নোৱাৰে। আজি আমি স্পষ্টকৈ কৈছোঁ যে বিদেশী ন্যায়াধিকৰণত যিসমূহ ব্যক্তি আজি সম্পূৰ্ণ মানে আৰ্বিট্ৰেৰীভাৱে যিবিলাক বিদেশী ঘোষণা কৰা হৈছে তাৰ বেছিভাগ মানুহ 99.99% মানুহ যদি সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ শক্তিশালীভাৱে যুক্তিপূৰ্ণভাৱে গৈ পায় তেতিয়াহ'লে তেওঁলোক ভাৰতীয় হৈ ওলাই আহিব। কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াত অনাৰেবল সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট, অনাৰেবল সুপ্ৰিম কোৰ্টত কেছ চলি থকা অৱস্থাত অনাৰেবল সুপ্ৰিম কোৰ্টে কেছটো ষ্টে দি থকা অৱস্থাতো মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ ব্যক্তি এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে বাংলাদেশলৈ পঠিয়াই দিছে বুলি বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমি সকলোৱে দেখিছোঁ। ইয়াৰ দ্বাৰা আচলতে যিটো ব্যৱস্থাৰ জৰিয়তে অসমৰ পৰা বাংলাদেশী ডিপৰ্ট হ'ব লাগে সেই ব্যৱস্থাটো ইয়াত ফ'ল' কৰা হোৱা নাই। সেইকাৰণে আমি ABMCয়ে দাবী জনাইছোঁ যে এনেকৈ ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন নাগৰিক কৰা ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। আমি ABMCয়ে গণতন্ত্ৰত বিশ্বাস ৰাখি আইনৰ শাসনৰ ওপৰত বিশ্বাস ৰাখি আমি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ এনেকৈ ভাৰতীয় নাগৰিকৰ যেনেকৈ ৰাষ্ট্ৰহীন নাগৰিক কৰাৰ এটা ষড়যন্ত্ৰ চলিছে সেই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। 23 এপ্ৰিল তাৰিখে মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা খাইৰুল ইছলাম যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ বাংলাদেশ বৰ্ডাৰ পাৰ হৈ ন' মেন্স লেণ্ডত তেখেতক দেখিব পোৱা গৈছে। এই ভিডিঅ' ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তো একেখিনি সময়তে ভাৰতৰ সীমান্তৰক্ষী বাহিনী BSFেও বিবৃতি দি কৈছে যে তেনেকুৱা কোনো ব্যক্তি আমি ভাৰতৰ পৰা বাংলাদেশলৈ ডিপৰ্ট কৰা নাই। তেনেকুৱা কোনো ষ্টেটমেণ্টৰ হাতত গ্ৰেপ্তাৰ কৰা হৈছে বা আটক কৰা হৈছে, ডিটেইন কৰা হৈছে। সেই মানুহখিনিৰ সংক্ৰান্তত এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েলি কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই। আমি ABMCয়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী কৰিছোঁ যে যি বিদেশী বহিষ্কৰণ বা বিদেশী চিনাক্তকৰণ বা বিদেশী গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া যি চৰকাৰখনে চলাই থকা বুলি কৈছে তাৰ ওপৰত চৰকাৰে এটা অফিচিয়েলি ষ্টেটমেণ্ট এটা দিব লাগে। আমি জানিব বিচাৰিছোঁ আচলতে চৰকাৰখনে কেনেকৈ এই ব্যৱস্থাটো আগবঢ়াই লৈ গৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে সৰ্বদিশত এই বিষয়ে আলোচনা হৈছে যে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ চলিছে আৰু এই অত্যাচাৰ বন্ধ নোহোৱা পৰ্যন্ত ABMCয়ে সংগ্ৰাম চলাই যাম। আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ABMCয়ে প্ৰতিবাদ কৰিছোঁ। পৰৱৰ্তী প্ৰতিবাদ গুৱাহাটীৰ চচলত হ'ব, পৰৱৰ্তী প্ৰতিবাদ নতুন দিল্লী যন্তৰ মন্তৰলৈকে লৈ যাম। ইতিমধ্যে ABMCয়ে আলোচনা কৰিছোঁ, সৰ্বস্তৰৰ জনগণৰ সৈতে কথা পাতিছোঁ যে এই গোটেই বিষয়খিনি সাঙুৰি আমি অনাৰেবল সুপ্ৰিম কোৰ্টলৈ যোৱাৰো এটা আলোচনা চলিছে। মুঠৰ ওপৰত ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন কৰা এই ষড়যন্ত্ৰ বন্ধ নোহোৱা পৰ্যন্ত আমাৰ ABMCৰ সংগ্ৰাম চলি যাব। বৰ্তমান সময়ত অসম চৰকাৰে সম্পূৰ্ণভাৱে আৰ্বিট্ৰেৰী চিষ্টেমত ভাৰতত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশী নামৰ যি হাৰাশাস্তি চলাই আছে এই হাৰাশাস্তিৰ বিৰুদ্ধে আজি ABMCৰ আহ্বান মৰ্মে ABMCৰ প্ৰতিখন জিলা সমিতিয়ে BTCৰ প্ৰতিখন জিলা সদৰ আৰু মহকুমা সদৰত এনেকৈ বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোক আটাইয়ে জানে ইতিমধ্যে ABMCয়ে আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে বৰ্তমান সময়ত বিদেশী ন্যায়াধিকৰণ আৰু বৰ্ডাৰ পুলিচৰ দ্বাৰা বিভিন্ন সময়ত এটা ব্যৱস্থাৰ জৰিয়তে যিবিলাক ব্যক্তিক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল সেই ব্যক্তিসমূহক ধৰি লৈ গৈ এটা ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰাখিছে। ইতিমধ্যে আমি বাৰম্বাৰ কৈ আহিছোঁ যে বিদেশী ন্যায়াধিকৰণৰ যিটো ব্যৱস্থা সম্পূৰ্ণভাৱে ভাৰতৰ সাংবিধানিক যিটো ডিউ প্ৰচেছ জনগণৰ মৌলিক অধিকাৰ আৰু যিখিনি হিউমেনিটিৰ বিৰোধী বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। আৰু আপোনালোক আটাইয়ে জানে যে বিদেশী ন্যায়াধিকৰণৰ যিটো মানে এখন ফুল ফেজেড কোৰ্ট নহয়, এইটো এটা কোৱাচি জুডিচিয়েল এটা বডিয়ে এক্সিকিউটিভ বডিৰ দ্বাৰা পৰিচালিত অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ মনিটৰিঙত থকা এটা কোৱাচি জুডিচিয়েল বডি। আৰু
উক্ত বিদেশী ন্যায়াধিকৰণ অৰ্থাৎ ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ যিসমূহ ব্যক্তিয়ে ৰুলিং দিছে সেই ৰুলিং তেওঁলোকে কোনো এইটো জাজমেণ্ট নহয়, এইটো এটা অপিনিয়নেই। আৰু সেই অপিনিয়নটো দিবলৈ যাওঁতে আমি বিগত সময়ছোৱাত বিভিন্ন অভিযোগ উত্থাপন হৈছে, পৰৱৰ্তী সময়ত হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জাজমেণ্টতে কথাবিলাক পোহৰলৈ আহিছে যে তাত যিটো ডিউ প্ৰচেছ ফ'ল' কৰিব লাগে সেই ডিউ প্ৰচেছ ফ'ল' কৰা হোৱা নাই। ষ্টেট অফ আছাম ভাৰ্চেছ ৰহিম আলী যিটো গোচৰ আছিলে, অনাৰেবল সুপ্ৰিম কোৰ্টে 2024 চনত ৰায়দান দি কৈছে যে ভাৰতত এটা ভাষাৰ এটা বৈচিত্ৰতা আছে, মানে ডাইভাৰ্চিটি অফ লেংগুৱেজৰ কথা কৈছে। ইয়াত নামত আকাৰ ইকাৰ বানান ভুল থকাটো স্বাভাৱিক, আৰু ইয়াৰ বাবেই বৰ্ডাৰ পুলিচে কোনো এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰিব নোৱাৰে। আজি আমি স্পষ্টকৈ কৈছোঁ যে বিদেশী ন্যায়াধিকৰণত যিসমূহ ব্যক্তিয়ে আজি সম্পূৰ্ণ মানে আৰ্বিট্ৰাৰীভাৱে যিবিলাক বিদেশী ঘোষণা কৰা হৈছে তাৰ বেছিভাগ মানুহ 99.99% মানুহ যদি সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ শক্তিশালীভাৱে যুক্তিপূৰ্ণভাৱে গৈ পায় তেতিয়াহ'লে তেওঁলোক ভাৰতীয় হৈ ওলাই আহিব। কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াত অনাৰেবল সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট, অনাৰেবল সুপ্ৰিম কোৰ্টত কেছ চলি থকা অৱস্থাত অনাৰেবল সুপ্ৰিম কোৰ্টে কেছটো ষ্টে দি থকা অৱস্থাতো মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ ব্যক্তি এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে বাংলাদেশলৈ পঠিয়াই দিছে বুলি বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে, আমি সকলোৱে দেখিছোঁ। ইয়াৰ দ্বাৰা আচলতে যিটো ব্যৱস্থাৰ জৰিয়তে অসমৰ পৰা বাংলাদেশী ডিপৰ্ট হ'ব লাগে সেই ব্যৱস্থাটো ইয়াত ফ'ল' কৰা হোৱা নাই। সেইকাৰণে আমি ABMC দাবী জনাইছোঁ যে এনেকৈ ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন নাগৰিক কৰা ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। আমি ABMCয়ে গণতন্ত্ৰত বিশ্বাস ৰাখি আইনৰ শাসনৰ ওপৰত বিশ্বাস ৰাখি আমি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ এনেকৈ ভাৰতীয় নাগৰিকৰ যেনেকৈ ৰাষ্ট্ৰহীন নাগৰিক কৰাৰ এটা ষড়যন্ত্ৰ চলিছে সেই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। 23 এপ্ৰিল তাৰিখে মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা খাইৰুল ইছলাম যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ বাংলাদেশ বৰ্ডাৰ পাৰ হৈ ন' মেন্স লেণ্ডত তেখেতক দেখিব পোৱা গৈছে। সেই ভিডিঅ' ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তো একেখিনি সময়তে ভাৰতৰ সীমান্তৰক্ষী বাহিনী BSFেও বিবৃতি দি কৈছে যে তেনেকুৱা কোনো ব্যক্তি আমি ভাৰতৰ পৰা বাংলাদেশলৈ ডিপৰ্ট কৰা নাই, তেনেকুৱা কোনো ষ্টেটমেণ্ট হাতত গ্ৰেপ্তাৰ কৰা হৈছে বা আটক কৰা হৈছে, ডিটেইন কৰা হৈছে। সেই মানুহখিনিৰ সংক্ৰান্তত এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েলি কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই। আমি ABMCয়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী কৰিছোঁ যে যি বিদেশী বহিষ্কৰণ বা বিদেশী চিনাক্তকৰণ বা বিদেশী গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া যি চৰকাৰখনে চলাই থকা বুলি কৈছে তাৰ ওপৰত চৰকাৰে এটা অফিচিয়েলি ষ্টেটমেণ্ট এটা দিব লাগে। আমি জানিব বিচাৰিছোঁ আচলতে চৰকাৰখনে কেনেকৈ এই ব্যৱস্থাটো আগবঢ়াই লৈ গৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে সৰ্বদিশত এই বিষয়ে আলোচনা হৈছে যে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ চলিছে আৰু এই অত্যাচাৰ বন্ধ নোহোৱা পৰ্যন্ত ABMCয়ে সংগ্ৰাম চলাই যাম। আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ABMCয়ে প্ৰতিবাদ কৰিছোঁ। পৰৱৰ্তী প্ৰতিবাদ গুৱাহাটীৰ চচলত হ'ব, পৰৱৰ্তী প্ৰতিবাদ নতুন দিল্লী যন্তৰ মন্তৰলৈকে লৈ যাম। ইতিমধ্যে ABMCয়ে আলোচনা কৰিছোঁ, সৰ্বস্তৰৰ জনগণৰ সৈতে কথা পাতিছোঁ যে এই গোটেই বিষয়খিনি সাঙুৰি আমি অনাৰেবল সুপ্ৰিম কোৰ্টলৈ যোৱাৰো এটা আলোচনা চলিছে। মুঠৰ ওপৰত ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন কৰা এই ষড়যন্ত্ৰ বন্ধ নোহোৱা পৰ্যন্ত আমাৰ ABMC সংগ্ৰাম চলি যাব। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.